বৰ্তমান স্ক্ৰীনত দেখা পোৱা এই সংখ্যাটো ভালদৰে চাওক। 20,000 টকা। ছ'চিয়েল মিডিয়াত দাবী কৰা হৈছে যে আগষ্টৰ পৰা অসমৰ লাখ লাখ অংগনবাড়ী কৰ্মী দৰমহাৰ ইমান টকালৈ বৃদ্ধি হ'ব। কিন্তু আপুনি জানেনে, এইটো আচলতে এটা ডাঙৰ বিভ্ৰান্তিতহে। কিয়নো বাস্তৱিকত চৰকাৰী ফাইলত এই সংখ্যাটো আচল সত্যটো সম্পূৰ্ণ বেলেগ হয়। বন্ধু বান্ধৱীসকল, উৰা বাতৰি আৰু বাস্তৱৰ মাজত থকাৰ আকাশ পাতাল পাৰ্থক্য আজি আমি অফিচিয়েল ডাটাৰে ফালিল কৰিম। কেৱল অংগনবাড়ী কৰ্মী দৰমহাই ইয়াৰ আঁৰতে লুকাই আছে ৰাজ্যখনৰ আন 12টা আটাইতকৈ গুৰুত্বপূৰ্ণ সঁচা খবৰ, যিবোৰ চৰকাৰী সিদ্ধান্ত আপোনাৰ পকেট, আপোনাৰ পৰিয়াল আৰু আপোনাৰ চাকৰিৰ সৈতে পোনপটীয়াকৈ জড়িত। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিজি নিউজ। আপোনাক মিছা খবৰে আৰম্ভণিতে বিপথে পৰিচালিত কৰাৰ আগতে আহক আগষ্টৰ এই আটাইতকৈ ডাঙৰ 12টাৰ অফিচিয়েল খবৰৰ আঁৰৰ আচল সত্যটো খৰচি মাৰি আমি বুজি লওঁ। আহক প্ৰথমে আমি বুজি লওঁ যে 19,000 বা 20,000 টকাৰ অংকটো আচলতে ক'ৰ পৰা আহিল। চাওক, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহাৰিকাৰ সন্থাই দীৰ্ঘদিন ধৰি গুৱাহাটী চৰ্চলত প্ৰতিবাদ কৰি আহিছে বা আপোনালোকে দেখিছে। তেওঁলোকে দাবী জনাই আহিছে যে তেওঁলোকৰ মূল দাবী আছিল যে চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা তেওঁলোকক লাগে আৰু মাহিলী তেওঁলোকে ন্যূনতম মাননি 21,000 টকালৈ বৃদ্ধি কৰিব লাগে বুলি তেওঁলোকে চৰকাৰক দাবী কৰি আহিছে। এই দাবীক কেন্দ্ৰ কৰিয়ে ছ'চিয়েল মিডিয়াত এই উৰা বাতৰিটো ওলাইছে যে চৰকাৰে তেওঁলোকৰ দৰমহা 20,000 টকা কৰি দিলে। কিন্তু আচল চৰকাৰী ফাইল বা ডাটাৰে কি কয় এইটো আমি জনাৰ উচিত। চৰকাৰী নিয়ম অনুসৰি অংগনবাড়ী কৰ্মীসকলক কোনো ফিক্স পে স্কেল বা নিয়মীয়া দৰমহা দিয়াৰ নহয়, তেওঁলোকক দিয়া হয় মাননি। অলপতে অসম চৰকাৰে কৰা কেবিনেট সিদ্ধান্তৰ অনুসৰি অংগনবাড়ী কৰ্মীসকলৰ ৰাজ্যিক অংশ 1,500 টকা অৰ্থাৎ 1,500 টকা আৰু সহাৰিকাৰসকলৰ 750 টকা বৃদ্ধি কৰা হৈছিল। ইয়াৰ পিছত সৰ্বমুঠ মাননি কৰ্মীসকলৰ বাবে সৰ্বোচ্চ 8,000 টকা আৰু সহাৰিকাৰসকলৰ বাবে 4,000 টকা কৰা হৈছে। তেন্তে এই 20,000 টকাৰ খবৰটো ক'ৰ পৰা আহিল? আচলতে অংগনবাড়ী কেন্দ্ৰসমূহ তদাৰক কৰাৰ অংগনবাড়ী ছুপাৰভাইজাৰৰ পদৰ অফিচিয়েল দৰমহা গাঁথনিতহে এই 20,000 টকাৰ পৰিসৰত থাকে। গতিকে ফিল্ড লেভেলৰ কৰ্মীসকলৰ দৰমহা 20,000 টকা হোৱাৰ খবৰটো চৰকাৰীভাৱে সত্য নহয়। কৰ্মীসকলে এতিয়াও নিজৰ প্ৰাপ্যৰ 21,000 টকাৰ বাবে যুঁজি আছে, অৰ্থাৎ যুঁজ কৰি আছে। অংগনবাড়ী এই ডাঙৰ সত্যটো জনাৰ পিছত এতিয়া আমি ৰাজ্যৰ আন 12টা আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু 100% প্ৰমাণিত চৰকাৰী খবৰৰ ওপৰত এতিয়া আমি বিশ্লেষণ কৰিম, যিবোৰ ছ'চিয়েল মিডিয়াৰ উৰা বাতৰিৰ ভিতৰত ক'ৰবাত হেৰাই গৈছে। এই ভিডিঅ'টো আপোনালোকে মন দি চাওক বা শুনক। প্ৰথম ডাঙৰ খবৰটো হৈছে অসম চৰকাৰে বানাক্ৰান্ত 4খন বিশেষ জিলা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ সকলো অৰুণোদয় হিতাধিকাৰীক পোনপটীয়াকৈ 2,500 টকা আগতীয়াকৈ অৰ্থাৎ 1 আগষ্টত একাউণ্টত ট্ৰান্সফাৰ কৰাৰ সিদ্ধান্ত লৈছে। অৰ্থাৎ সিদ্ধান্ত ল'লে আপোনালোকে এই 2,500 টকাটো অৰুণোদয় হিচাপে পালে। বানাক্ৰান্ত পৰিয়ালবোৰক আৰ্থিক সকাহ দিবলৈ এই পদক্ষেপ লোৱা হৈছে। দ্বিতীয় খবৰটো হৈছে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে চৰকাৰে মৰ্গীয়া বানাছ বৃদ্ধি কৰি 60% কাৰ্যকৰী কৰিছে। ইয়াৰ বাবে চৰকাৰী কোষাগাৰৰ পৰা অতিৰিক্ত 49.82 কোটি টকা ব্যয় হ'ব। তৃতীয় খবৰ হৈছে
মহিলাৰ সবলীকৰণৰ বাবে ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। এতিয়াৰ পৰা আত্মসহায়ক গোটৰ সদস্যসকলে লিজ বা ব্যৱহাৰিক উদ্যোগৰ বাবে লোৱা 10 লাখ টকালৈকে ঋণৰ বেংক নথিপত্ৰত থকা ট্ৰাম্প ডিউটি চৰকাৰে সম্পূৰ্ণৰূপে মাফ কৰি দিছে। 4 নম্বৰ খবৰটো হৈছে অসম বিধানসভাত নতুন ভূমি সংশোধনী বিল পাছ কৰা হৈছে। ইয়াৰ অধীনত 250 বছৰতকৈও পুৰণি ধৰ্মীয় আৰু ঐতিহ্যৰ ক্ষেত্ৰসমূহ 5 কিলোমিটাৰ ব্যৱধান ভিতৰত কেৱল খিলঞ্জীয়া বা 3 পুৰুষ ধৰি বাস কৰা লোকেহে মাটি কিনিব পাৰিব। 5 নম্বৰ খবৰটো হৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। শেহতীয়াকৈ পৰীক্ষাৰ খেলিমেলিৰ বিৰুদ্ধে হোৱা যিটো প্ৰতিবাদত গ্ৰেপ্তাৰ হোৱা 13গৰাকী ছাত্ৰ ছাত্ৰীক মুকলি কৰি দিয়াৰ লগতে তেওঁলোকৰ বিৰুদ্ধে থকা 5টাৰ গোচৰ চৰকাৰে সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিছে। 6 নম্বৰ খবৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 8ম দৰমহা আয়োগ গঠনৰ কাম ক্ষিপ্ৰতাৰে চলি আছে। পৰৱ প্ৰান্তৰ মুখ্য সচিব সুভাষ দাসৰ নেতৃত্বত এই কমিটিয়ে নতুন দৰমহা গাঁথনি তৈয়াৰ কৰিব, যাৰ দ্বাৰা প্ৰায় 7 লাখ পৰিয়ালৰ উপকৃত হ'ব। 7 নম্বৰ খবৰ চৰকাৰে আপোন ঘৰ আৰু আপোন বাহন আঁচনি আৰু 5 বছৰৰ বাবে বৃদ্ধি কৰিছে। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে ঘৰ সাজিবলৈ চহৰৰ অঞ্চলত সৰ্বোচ্চ 50 লাখ টকালৈকে ৰেহাই মূল্যত অৰ্থাৎ ঋণ ল'ব পাৰিব। 8ম খবৰ শিক্ষা ক্ষেত্ৰত কেবিনেটৰ নতুন সংশোধনী। অসম মেডিকেল কলেজবোৰত মৰাণমত কোচ ৰাজবংশী, টাই আহোম আৰু চুতীয়া সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে অতিৰিক্ত এটাকৈ আসন সংৰক্ষণৰ অনুমোদন জনোৱা হৈছে। 9ম খবৰ ৰাজ্যৰ আয়ুৰ্বেদিক চিকিৎসা ব্যৱস্থাক শক্তিশালী কৰিবলৈ কেবিনেটে নতুন ছাৰ্ভিচ ৰুলছ পাছ কৰিছে। ইয়াৰ ফলত আয়ুৰ্বেদিক মেডিকেল অফিচাৰসকলৰ নিযুক্তি আৰু প্ৰমোচন এতিয়াৰ পৰা আৰু খৰতকীয়াকৈ হ'ব। 10ম খবৰ উদ্যোগ খণ্ডত সুচল পৰিৱেশ অনাৰ বাবে পুৰণি আইন সলাই নতুন আইন অনা হৈছে। এতিয়াৰ পৰা স্থানীয় ডেকা গাভৰুৱে ক্ষুদ্ৰ উদ্যোগ বা বিজনেছ আৰম্ভ কৰিলে ছিংগুল ইলেন চিমেণ্টেৰে অতি কম সময়তে চৰকাৰী অনুমতি লাভ কৰিব। 11ম খবৰ চলিত বৰ্ষৰ ভয়াৱহ বানপানীৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ দিয়াৰ এককালীন সাহায্য চৰকাৰে 4 লাখ টকাৰ পৰা বৃদ্ধি কৰি পোনপটীয়াকৈ তেওঁলোকৰ বাবে 9 লাখ টকা কৰাৰ সিদ্ধান্ত চৰকাৰে লৈছে। দ্বাদশ তথা আজি এই ভিডিঅ'টোৰ একেবাৰে শেষৰ খবৰটো হৈছে ৰাজ্যৰ বিভিন্ন জিলাৰ স্থানীয় অংগনবাড়ী কেন্দ্ৰ আৰু চতুৰ্থ বৰ্গ খালী পদসমূহৰ পূৰণৰ বাবে 10-5 আৰু 12-5 কৰা স্থানীয় প্ৰাৰ্থীসকলৰ বাবে জিলা পৰ্যায়ত নতুন আবেদন প্ৰক্ৰিয়া মুকলি কৰা চলোৱা হৈছে। তেনেহ'লে বন্ধুসকল আজি এই আগষ্টৰ মাহৰ এই সমগ্ৰ আলোচনাৰ পৰা আমি কি বুজিলোঁ বা আজি 4 আগষ্টৰ এই ভিডিঅ'ৰ পৰা আমি কি বুজিলোঁ। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা অংগনবাড়ী কৰ্মী যিবিলাক সংখ্যা আপোনালোকে আমাৰ থাম্বনেইলখন দেখিবলৈ পাইছে যে 19,000 বা 20,000 টকাৰ দৰমহাৰ খবৰটো আচলতে তেওঁলোকৰ এটা দীৰ্ঘদিনীয়া দাবীহে, যাক লৈ তেওঁলোকে এতিয়াও যুঁজি আছে। কিন্তু প্ৰকৃত অফিচিয়েল চৰকাৰী তথ্যমতে তেওঁলোকে মাননি লাভ কৰি আহিছে 4,000 বা 8,000 টকাহে। এজন সজাগ নাগৰিক বা ইউটিউবৰ দৰ্শক হিচাপে আমাৰ কৰ্তব্য হ'ল আপোনালোকক উৰা বাতৰিৰ পৰা দূৰত ৰখা, প্ৰকৃত ডাটা আৰু ফিক্সৰ ওপৰত গুৰুত্ব দিয়া। মই আপোনালোকক সদায় এনেধৰণৰ 100% সঁচা আৰু চৰকাৰী তথ্য যোগান ধৰি থাকিম। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ' লগ পোৱাৰ
প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ।